অসমৰ এগৰাকী সাংসদৰ পত্নী বিতৰ্কই এই মুহূৰ্তত তুলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। নাম প্ৰকাশ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে এটাৰ পিছত আনটো পোষ্ট দিছে ছচিয়েল মিডিয়াত। এক্স হেণ্ডেলত এটাৰ পিছত আনটো তাৎপৰ্যপূৰ্ণ পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু শেহতীয়াকৈ আন এটা পোষ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে এক্স হেণ্ডেলত, যি পোষ্টে এই মুহূৰ্তত বিশেষভাৱে চৰ্চা লাভ কৰিছে। পুনৰবাৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অসমৰ এগৰাকী সাংসদৰ প্ৰকাশিত এটা বাতৰিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাত প্ৰভাৱ পেলাব পাৰে নেকি, সেই বিষয়ত 16 ফেব্ৰুৱাৰীৰ কেবিনেটত আলোচনা কৰাৰ ওপৰতো গুৰুত্ব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, 16 ফেব্ৰুৱাৰীৰ কেবিনেট বৈঠকত এই বিষয়টো উত্থাপন কৰা হ'ব। অতি পুংখানুপুংখ আৰু বস্তুনিষ্ঠভাৱে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব, যাতে প্ৰয়োজনীয় যিকোনো ব্যৱস্থা অদম্য দৃষ্টিকোণৰ পৰা ল'ব পৰা যায়, সেই বিষয়টো গুৰুত্ব প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মন কৰিবলগীয়া যে ইতিমধ্যেই আমি সকলোৱে অৱগত যে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া, তীব্ৰ চাঞ্চল্য অব্যাহত আছে। ৰাজ্যৰ ৰাজনীতিত কথাৰ কটাকটি, বাক্যৰ খেল অব্যাহত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বাক্য খেল ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা হৈছে, এক্স হেণ্ডেলত দেখিবলৈ পোৱা হৈছে, য'ত নেকি ISIৰে গৌৰৱ গগৈৰ পত্নীৰ সম্পৰ্ক থকাক লৈ এতিয়া সকলোৱে তদন্তৰ দাবী উত্থাপন কৰি আছে। তেনে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ এই পোষ্টটোৱে এই মুহূৰ্তত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে যে 16 ফেব্ৰুৱাৰীৰ কেবিনেটত এই বিষয়টো উত্থাপন কৰা হ'ব আৰু অতি গুৰুত্ব সহকাৰে আলোচনা কৰিব।